বিষয় আমার মেরাটারি গাঁৱৰ যোৱাকালি ৰাতি 11:30 বজাত লাইনৰ পৰা সাজান আলীৰ ঘৰত জুই লাগি আপোনাৰ বহুত মানে ঘৰ আছিল 5-6টা ঘৰ আছিল একেলগে 5-6টা ঘৰ একেলগে একবাৰ সম্পূৰ্ণ জুয়ে তাৰমানে একবাৰ ধ্বংস কৰি পেলাইছে। লগত তেওঁলোকে জনোৱা মতে প্ৰায় 50 লাখ টকাৰ সম্পত্তি নগদ কেছ পইচাও আছিল, বহুত কেছ পইচাৰ লগতে আপোনাৰ যিখিনি সম্পত্তি আছিল গোটেইখিনি জুয়ে ধ্বংস কৰি পেলাইছে। ওচৰৰ মানুহখিনি আহিছিল, অহাৰ পিছতো জুই নুমাব পৰা নাছিল। পিছত আমি ফায়াৰ ব্ৰিগেডত কল কৰিছিলোঁ, তেওঁলোকে 10-15 মিনিটমান পিছত আহি জুই নুমাবলৈ তেওঁলোকে সক্ষম হৈছিল। হয়, সম্পূৰ্ণৰূপে আপুনি চাব পাৰে, আপুনি ভিউ এটা ল'ব পাৰে, ঘৰৰ ভিউ ল'ব পাৰে। সম্পূৰ্ণৰূপে ঘৰ আৰু আপুনি চাব পাৰে 5-6টা ৰুম সম্পূৰ্ণৰূপে জুয়ে ধ্বংস কৰি পেলাইছে। জুইটো আমি শুনামতে লাইনৰ পৰা হৈছিলে, তাৰমানে যিটো ঘৰত জুই লাগিছিল ঘৰটো তলা মৰা আছিলে, ঘৰত মানুহ নাছিল। ঘৰৰ যিজন মানুহ আছিল তেখেতে বেলেগত গুচি গৈছে এদিনৰ কাৰণে। ব্যৱসায়ী কৰে, গাঁওখনৰ নাম হ'ল মেৰাটাৰী। মই এই চাগতে আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই চৰকাৰক অনুৰোধ জনাম, এই লোকৰ খুব দুখীয়া মানুহ, গতিকে পাৰা মানে চৰকাৰে যদি সাহায্য কৰিব পাৰে তেখেতসকলক সাহায্য কৰাৰ কাৰণে আমি মেৰাটাৰী গাঁও বিষয়ে চৰকাৰক আমি অনুৰোধ জনাইছোঁ। আমি জানামতে লাইনৰ পৰাই জুইটো লাগিছিলে, কিন্তু দুখৰ বিষয় যে মানে আমি ঘৰকেইটা বহুত চেষ্টা কৰিছোঁ, গাঁৱৰ যুৱক ল'ৰাবিলাকে আমি বহুত চেষ্টা কৰিছোঁ, চেষ্টা কৰিও আমি সফল হ'ব পৰা নাছিলোঁ। অৱশেষত ফায়াৰ ব্ৰিগেডৰ মানুহ আহিছিলে, ফায়াৰ ব্ৰিগেড আহি কিনে জুই নুমাবলৈ সক্ষম হৈছে। আপোনাৰ বেলচৰৰ পৰা আহিছিলে, মুকালমৰ পৰা আহিছিলে। তেওঁলোকৰ চেষ্টাত আমি বাকী ঘৰবিলাক নুমাৰ কাৰণে সফল হৈছোঁ। সম্পূৰ্ণ আপোনাৰ মোটামুটি 8-10টা ৰুম সম্পূৰ্ণ ধ্বংস হৈ গৈছে, একোৱেই বচাব পৰা নাই আমি। মোটামুটি ধৰক আৰু 50-60 লাখ টকাৰ ওপৰত হ'ব লাগে, কেছ পইচাও আছিলে আমি জানামতে। এইখিনি গাঁৱৰ নাম হ'ল মেউৰাটাৰী, থানা মুকালমুৱা, পোষ্ট অফিচ মেউৰাটাৰী।